মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু দৰ্শক যে কোভিড-19 সংক্ৰান্তত লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীমূলক কৌশল বিকাশৰ বাবে দিয়া সাপ্তাহিক কাৰ্য অসম চৰকাৰে ছাত্ৰ ছাত্ৰীসকল যাতে ঘৰত বহি শিক্ষণত মনোযোগ দিব পাৰে তাৰ কাৰণে কিছুমান কাৰ্য দিছে। সৃজনীমূলক কৌশল বিকাশৰ বাবে এছাইনমেণ্ট দিছে। এয়া ডেটৰ সৈতে কিমান তাৰিখৰ ভিতৰত সপ্তাহত শেষ কৰিব লাগিব আৰু বিষয়বস্তু শ্ৰেণী হিচাপে ভাগ কৰি দিয়া হৈছে। লক্ষণীয় হ'ল ক্ৰমিক নং শ্ৰেণী বিষয়বস্তু সপ্তাহ 2020 বৰ্ষ। এতিয়া আমি মৌলিক অধিকাৰ ষষ্ঠ শ্ৰেণীয়ে কৰিব। প্ৰথম সপ্তাহ 17 মে'ৰ ভিতৰত এই মৌলিক অধিকাৰৰ বিষয়ে এখন কি লিখিব এছাইনমেণ্ট বা সৃজনীমূলক কাম বা কাৰ্য, ইয়াৰ ওপৰত ৰচনা, ইয়াৰ ওপৰত ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ যি জ্ঞান ইয়াৰ ওপৰত তেওঁ কি কৰিব বা তাই লিখিব। দ্বিতীয় নম্বৰত আছে ষষ্ঠ শ্ৰেণীৰ কোভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ। এতিয়া দ্বিতীয় এইটো 18 তাৰিখৰ পৰা 24 মে' তাৰিখলৈকেৰ মাজত এই এছাইনমেণ্টটোৰ বা এই কাৰ্যটো যিটো লিখিব দিছে বিষয়বস্তু কোভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ, ইয়াৰ ওপৰত বিষয়বস্তু হিচাপে লৈ লিখিবলৈ দিছে আৰু এইটো লিখি সামৰিব লাগিব 18 পৰা 24 মে' তাৰিখৰ ভিতৰত। ঠিক তেনেকৈ আকৌ তৃতীয়টো বিষয়বস্তু দিছে কাৰ্যৰ এছাইনমেণ্টৰ আমাৰ সংস্কৃতি আৰু পৰম্পৰা। এয়া শেষ কৰিব লাগিব 25 পৰা 31 মে'ৰ ভিতৰত। তেনেকৈ চতুৰ্থ যিটো 4 নম্বৰ এছাইনমেণ্ট বা কাৰ্য দিছে, নিয়োগ কৰিছে কোনটো বোলে উচ্চ বিষয়ক চিত্ৰকলা বিষয়বস্তু লৈ লিখিব লাগিব। ষষ্ঠ শ্ৰেণীয়ে কিমান তাৰিখৰ ভিতৰত শেষ কৰিব লাগিব? 1 তাৰিখৰ পৰা জুন মাহৰ 7 তাৰিখলৈকে, 1 জুনৰ পৰা 7 জুনৰ ভিতৰত এই বিষয়ে লিখি শেষ কৰিব লাগিব। আকৌ 5 নম্বৰত দেখা পাইছোঁ আমি কি এছাইনমেণ্ট 5 নম্বৰ কবিতা বা গল্প লিখা, যিকোনো বিষয়ক কবিতা বা গল্প লিখিব লাগে। এয়া হৈছে আমাৰ 5 নম্বৰ এছাইনমেণ্ট বা বিষয়বস্তুৰ কাৰ্য। লিখিব লাগিব আমি কেই তাৰিখৰ ভিতৰত? 8 তাৰিখৰ পৰা 14 জুনৰ ভিতৰত। এইটো আছিলে ষষ্ঠ শ্ৰেণীৰ। ঠিক তেনেকৈ আমি লক্ষ্য কৰিম সপ্তম মানৰো কি আছে, একেধৰণে গৃহ কাৰ্যসমূহ দিয়া হৈছে এছাইনমেণ্ট হিচাপে। কাৰ্য দিয়া গৈছে ইয়াতে 17 মাহৰ ভিতৰত লিখিব লাগিব। সপ্তম শ্ৰেণীয়ে নাগৰিকৰ কৰ্তব্যসমূহ বিষয়বস্তু লৈ লিখিব লাগিব। ঠিক তেনেকৈ দ্বিতীয়টো দিছে কি সপ্তম শ্ৰেণীৰ কাৰণে ৰাজ্যত উৎপাদিত প্ৰধান খাদ্যশস্য আৰু আৰ্থিক উন্নয়নত ইয়াৰ অৱদান। এইটো বিষয়বস্তু লৈ লিখিব লাগিব সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় এছাইনমেণ্ট হিচাপে 18 তাৰিখৰ পৰা 24 মে' তাৰিখৰ ভিতৰত। ঠিক তেনেকৈ 3 নম্বৰত আছে কি ই-লাৰ্ণিঙৰ সুবিধা আৰু অসুবিধাসমূহ। ই-লাৰ্ণিং ইলেক্ট্ৰনিক লাৰ্ণিং, তাৰমানে ইণ্টাৰনেটৰ হতুৱাই যি সুবিধা পোৱা যায় শিক্ষণৰ ক্ষেত্ৰত, আৰু ইয়াৰ অসুবিধাসমূহ কি আছে এইটোৰ ওপৰত কি লিখিব লাগে এছাইনমেণ্ট বা কাৰ্য দিছে আমাক, এইটোৰ বিষয়ে আমি লিখিব লাগে। এতিয়া এইটো কেই তাৰিখৰ পৰা কেই তাৰিখৰ ভিতৰত? 25 পৰা 31 মে' তাৰিখৰ ভিতৰত। ঠিক তেনেকৈ সপ্তম শ্ৰেণীৰ কাৰণে চতুৰ্থটো হৈছে কি এছাইনমেণ্ট অসমীয়া অলংকাৰ বিষয়ক চিত্ৰকলা। এইটো বিষয়ৰ ওপৰত লিখিব লাগে অসমীয়া অলংকাৰ বিষয়ক চিত্ৰকলাৰ ওপৰত। চতুৰ্থ নম্বৰ এইটো আমাৰ এছাইনমেণ্ট সপ্তম শ্ৰেণীৰ কাৰণে। কেই তাৰিখৰ ভিতৰত শেষ কৰিব লাগিব? 1 পৰা 7 জুন তাৰিখৰ ভিতৰত এই বিষয়ে লিখি আমি শেষ কৰিব লাগে। পঞ্চম বা 5 নম্বৰ যোনটো কি এছাইনমেণ্ট দিছে, লিখিবলৈ কাৰ্য দিছে, সেয়া হৈছে কি কবিতা বা গল্প লিখা। যিকোনো কবিতা বা গল্প লিখিব দিছে বিষয়ক আলম লৈ।
এইটো হৈছে আমাৰ 5 নম্বৰ আৰু এইটো কেই তাৰিখৰ ভিতৰত লিখিব লাগে জুন মাহৰ 8ৰ পৰা 14 জুনৰ ভিতৰত লিখি শেষ কৰিব লাগিব। এতিয়া যেহেতুকে বন্ধ চলি আছে গতিকে এই সময়খিনি আমি কেনেকৈ ধুনীয়াকৈ সৃজনীমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে অসম চৰকাৰে সকলোকে ছাত্ৰ ছাত্ৰীক সামৰি এই বিষয়সমূহ লিখিবলৈ ঘৰত মানে কাৰ্য হিচাপে এছাইনমেণ্ট হিচাপে দিছে। এতিয়া আহোঁ আমি অষ্টম শ্ৰেণীলৈ। অষ্টম শ্ৰেণীত প্ৰথমটো এছাইনমেণ্ট কাৰ্য দিছে কি ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু ডিজিটেল জীৱনশৈলী। ইণ্টাৰনেট তোমালোকে গম পোৱা, আমি সকলোৱে গম পাম ইণ্টাৰনেট বা ইথাৰনেট আন্তঃজাল এইটো কি বোলে ইজনে আনজনক কৃত্ৰিম ব্যৱস্থাৰে কি কৰে সংযোগ বা যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে। এইটো ইয়াৰ বিষয়ে আমি লিখিব লাগে। আজিকালি ইণ্টাৰনেট সকলোৰে মোবাইলত হৈছে। প্ৰথম কেই তাৰিখত লিখিব লাগে বোলে এইটো শেষ কৰিব লাগে 17 মে তাৰিখৰ ভিতৰত শেষ কৰিব লাগে। ঠিক তেনেকৈ অষ্টম শ্ৰেণীৰ কাৰণে দ্বিতীয়টো এছাইনমেণ্ট বা কাৰ্য দিয়া হৈছে কি ৰাজ্যৰ থলুৱা কলা আৰু শিল্পকৰ্ম। ৰাজ্যৰ থলুৱা কলা আৰু শিল্পকৰ্ম বিষয় লৈ ইয়াৰ ওপৰত লিখিব লাগে। এইটো দ্বিতীয় এছাইনমেণ্ট কেই তাৰিখৰ মাজত শেষ কৰিব লাগে 18ৰ পৰা 24 মে'ৰ ভিতৰত এইটো আমি লিখি শেষ কৰিব লাগিব। তৃতীয়টো কি আছে অষ্টম মানৰ কাৰণে লকডাউনৰ পিছত বিদ্যালয়ত হ'বলগীয়া ক্ৰিয়াকলাপসমূহৰ ওপৰত পৰিকল্পনা প্ৰস্তুত কৰা। ইয়াতে অষ্টম শ্ৰেণীৰ কাৰণে তৃতীয়টো এছাইনমেণ্ট হিচাপে কি দিছে আমাৰ যে তলা বন্ধ না লকডাউন মানে তলা বন্ধ এতিয়া বন্ধ হৈ আছে সকলো। ইয়াৰ পিছত আমাৰ বিদ্যালয়ত কি সমূহ ক্ৰিয়াকলাপ কৰিব লাগে ইয়াৰ ওপৰত এটা কি কৰিব লাগিব পৰিকল্পনা প্ৰস্তুত কৰা। এইটোৰ ওপৰত আমি লিখিব লাগিব। এইটো হৈছে 3 নম্বৰ। কেই তাৰিখৰ মাজত শেষ কৰিব লাগে 25ৰ পৰা 31 মে তাৰিখৰ ভিতৰত এইটো শেষ কৰিব লাগে। তো অষ্টম শ্ৰেণীৰ কাৰণে 4 নম্বৰ এছাইনমেণ্ট হৈছে গ্ৰাম্য প্ৰতিচ্ছবি বিষয়ক চিত্ৰকলা। ইয়াক লৈ বিষয়বস্তু হিচাপে লিখি শেষ কৰিব লাগে কেই তাৰিখ লৈকেৰ মাজত 1ৰ পৰা 7 জুন তাৰিখৰ মাজত। একেদৰে 5 নম্বৰটো সকলোৰে কাৰণে একে গল্প বা কবিতা লিখা। গল্প কবিতা বা গল্প লিখা এয়া হৈছে আমাৰ 5 নম্বৰ এছাইনমেণ্ট। শেষ কৰিব লাগে 8ৰ পৰা 14 জুনৰ মাজত লিখি শেষ কৰিব লাগে। এয়া আমি পালোঁ এম ই স্কুলৰ কাৰণে 6, 7, 8 আৰু নৱম আৰু দশম মানৰ কাৰণেও আছে। এয়া নৱম মানৰ কাৰণে COVID-19 আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত ইয়াৰ প্ৰভাৱ 17 মাহৰ ভিতৰত শেষ কৰিব লাগে। তেনেকৈ 2 নম্বৰত উপভোক্তাৰ অধিকাৰ সংক্ৰান্ত সচেতনতা দিয়া আছে। দ্বিতীয় কেই তাৰিখৰ মাজত শেষ কৰিব লাগে 18ৰ পৰা 24 মে'লৈ। 3 নম্বৰত আছে কি শাসন ব্যৱস্থা আৰু সাংবিধানিক উন্নয়ন। এইটো বিষয় লৈ আমি লিখিব লাগিব। 25ৰ পৰা 31 মে'ৰ ভিতৰত শেষ কৰিব লাগে। এতিয়া 4 নম্বৰ নৱেম্বৰ মানৰ কাৰণে কি আছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। চতুৰ্থটো এইটো আমাৰ কি এছাইনমেণ্ট বা কাৰ্য দিয়া গৈছে। শেষ কৰিব লাগে জুন মাহৰ 1ৰ পৰা 7 জুনৰ ভিতৰত। আৰু পঞ্চমটো হৈছে কি কবিতা বা গল্প লিখা। সকলোতে কবিতা যিকোনো বিষয়ক লৈ কবিতা বা গল্প লিখিব দিছে। আমি লিখিম কি 5 নম্বৰ এছাইনমেণ্ট হিচাপে কিমান তাৰিখৰ ভিতৰত শেষ কৰিব লাগে 8ৰ পৰা 14 জুনৰ ভিতৰত লিখি উলিয়াব লাগে। ঠিক তেনেকৈ দশম মানৰ কাৰণে 1 নম্বৰ এছাইনমেণ্ট দিছে বা কাৰ্য দিছে কি আৰ্থ সামাজিক উন্নয়নত COVID-19ৰ প্ৰভাৱ। এইটো যে মহামাৰী ক'ভিড কৰোণা ভাইৰাছ এই ডিজিজৰ প্ৰভাৱৰ বিষয়ে আমি লিখিব লাগে। প্ৰথম 17 মে'ৰ ভিতৰত। ঠিক তেনেকৈ দ্বিতীয়টো আমি বিষয়বস্তু বা এছাইনমেণ্ট কেই তাৰিখৰ ভিতৰত শেষ কৰিব লাগে আৰু বিষয়বস্তুটোনো কি বস্তু আৰু সেৱা কৰ। ইয়াক কি বুলি কয় GST গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। ইয়াৰ অৰ্থ আৰু গুৰুত্ব লিখিব লাগে। এয়া দ্বিতীয় আৰু এইটো আমি শেষ কৰিব লাগে 18ৰ পৰা 24 মে'ৰ ভিতৰত শেষ কৰিব লাগিব লিখি উলিয়াই। এয়া দশম মানৰ কাৰণে তৃতীয়টো এছাইনমেণ্ট বা কাৰ্য দিয়া গৈছে কি সম্পত্তি বিবাহ আৰু নিয়োগৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ সংক্ৰান্তত সচেতনতা। তৃতীয় আৰু এয়া 25ৰ পৰা 31 মে'ৰ ভিতৰত শেষ কৰিব লাগিব। ঠিক তেনেকৈ 4 নম্বৰ লক্ষ্য কৰিলে হ'ল 4 নম্বৰ এছাইনমেণ্ট বা কাৰ্য কি চাইবাৰ অপৰাধ। চাইবাৰ তোমালোকে গম পোৱা সকলোৱে, নাজানিলে জানি লোৱা। চাইবাৰ মানে কি হৈছে এই যে ইণ্টাৰনেট আমি চলাওঁ
ইয়াত কি কৰে, এটা কম্পিউটাৰে আনটোৰ সৈতে সংযোগ সাধন কৰে আন্তঃজালিকাৰে, আৰু ইয়াতে যি ধৰণৰ কি হয় অপৰাধ হয় না সংঘটিত হয় বৈদ্যুতিন মাধ্যমত, ইয়াক কি বুলি ক'ব, চাইবাৰ অপৰাধ বুলি কোৱা হয়। ইয়াৰ চতুৰ্থ এক আমাৰ কি এছাইনমেণ্ট, আৰু এইটো আমি শেষ কৰিব লাগে জুনৰ 1 তাৰিখৰ পৰা 7 জুনৰ ভিতৰত। আৰু পঞ্চমটো হৈছে একে, বাকী সকলৰ ভিতৰত বাকী যিকেইটা আমি দেখা পালোঁ একে, সেইটো বিষয়বস্তুৰ সৈতে কবিতা বা গল্প লিখা, আৰু এইটো হৈছে পঞ্চম, আৰু শেষ কৰিব লাগে 8 জুনৰ পৰা 14 জুনৰ ভিতৰত। এইখিনিত উল্লেখনীয় হ'ল যে এই কবিতা হয় না ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট কৰি দিয়া বিষয়বস্তুৰ ওপৰত লিখিব লাগিব, আৰু এইখিনি আমাৰ শিক্ষক বা শিক্ষয়িত্ৰীৰ হাতত জমা দিব লাগিব লকডাউনৰ পিছত বা তলাবন্ধৰ পিছত। এই ক্ষেত্ৰত নিম্নলিখিত সূচকসমূহ অনুসৰণ কৰিব লাগিব। 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। 2 নম্বৰ সূচকত দিয়া আছে কি, লকডাউনৰ পাছত প্ৰতিখন বিদ্যালয়ে প্ৰত্যেক শ্ৰেণী অনুযায়ী যিকোনো 3টা উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট CRC সকলৰ হাতত জমা দিব। সংশ্লিষ্ট CRC সকলে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ 2জন বিষয় শিক্ষকৰ সহযোগত শ্ৰেণী অনুযায়ী 3টা যিকোনো উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট খণ্ডত জমা দিব। খণ্ড পৰ্যায়ত মুঠ 100খন উৎকৃষ্ট কাৰ্য উচ্চ মাধ্যমিক আৰু মাধ্যমিক পৰ্যায়ৰ খণ্ডসমূহৰ ব্যক্তিৰ সহযোগত জিলা পৰ্যায়ত জমা দিব। জিলা পৰ্যায়ত মুঠ 200খন উচ্চ মাধ্যমিক আৰু মাধ্যমিক পৰ্যায়ৰ সংশ্লিষ্ট ডায়েট বা শৈক্ষিক পৰিষদৰ সহযোগত ৰাজ্যিক পৰ্যায়ত জমা দিব। 3 নম্বৰ আমি লক্ষ্য কৰিম এতিয়া, যিকোনো মাধ্যমৰ ভাষাত লিখা কাৰ্যসমূহ গ্ৰহণ কৰা হ'ব। ইয়াতে গ্ৰহণযোগ্য হ'ব, এইটো আমি দেখা পালোঁ। ওপৰত যিকেইটা কাৰ্য বা এছাইনমেণ্ট দিয়া গৈছে যিকোনো ভাষাত লিখিলেও কি হ'ব, সেয়া গ্ৰহণযোগ্য হ'ব। 4 নম্বৰ, মুঠ 10,000খন উৎকৃষ্ট কাৰ্য পুৰস্কৃত কৰা হ'ব। 2000 উৎকৃষ্ট কাৰ্য। এতিয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে আটাইতকৈ আমোদজনক না লোভনীয়টো হৈছে কি, ছাত্ৰ ছাত্ৰীসকলে যদি লিখে তেনেহ'লে কি দিয়া হ'ব, পুৰস্কৃত কৰা হ'ব। গতিকে এয়া আছিল আমাৰ COVID-19 সময়ত ছাত্ৰ ছাত্ৰীসকলে ঘৰত গৃহকৰ্ম হিচাপে কৰিবলগীয়া কাৰ্য বা এছাইনমেণ্ট, আৰু এইখিনি কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰে আটাইতকৈ উৎকৃষ্ট বা ভাল বুলি বিবেচিত হোৱা লিখনিসমূহক পুৰস্কৃত কৰিব। গতিকে আমি ধুনীয়াকৈ লিখিম আৰু পুৰস্কাৰ লাভ কৰিম, লগতে নিজৰ জ্ঞানৰো কি হ'ব, কৰ্ষণো ঘটিব।